আমি কোনটো জিলা মানে আমি মনোজ ৰায় নেতৃত্বাধীন গোটত আছিলো। তো যোৱা শ্বহীদ দিৱসত আমাৰ আক্ৰাচুৰ কেইবাটাও গোট আছিলে। মই বিটাৰ আক্ৰাচুৰ এটা গোটৰ সভাপতি আছিলো। তো বৃহত্তৰ স্বাৰ্থত, জাতিটোৰ বৃহত্তৰ স্বাৰ্থত মই বা আমাৰ কমিটিয়ে আমি সেই একত্ৰিতকৰণ কমিটিত আমি চামিল হৈছো। কিন্তু তাতে জাতিৰ স্বাৰ্থত আমি 1 বছৰৰ পৰা তাত লাগি আছো। যিটো নেকি জাতিৰ বা আক্ৰাচুৰ যিটো মেইন দাবী, পৃথক কমতাপুৰ আৰু জনজাতিকৰণ, এই দাবীটোত আমাৰ যিখন একত্ৰিতকৰণ কমিটি বা আমাৰ সভাপতি সম্পাদকে কৰবাত মানে বেলেগ ফালে বস্তুটো লৈ গৈছে। গতিকে তাৰ প্ৰতিবাদ আমি কৰিছো, তাত আমি কথাখিনি কৈছো। কিন্তু যিটো তেওঁলোকৰ পজিটিভ সঁহাৰি বা জাতিটোৰ প্ৰতি যি দায়বদ্ধতা, জাতিৰ যি মানে জনগোষ্ঠীটোৰ জনজাতিকৰণ বা কমতাপুৰ, এই ইস্যুটো আমাৰ কৰবাত পিছ পৰি থাকিল। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি যোৱাকালি গোটেই আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া বা আপোনালোকে দেখিছে ইয়াত মেক্সিমাম আমাৰ জিলা সমিতিকে ধৰি বিভিন্ন জিলা আহিছে। গতিকে আমি আলোচনা বিলোচনাৰ মাধ্যমত আমি তাত সমূহীয়াভাৱে পদত্যাগ কৰি আজি আমি এখন সমান্তৰালভাৱে এখন কমিটি গঠন কৰিছো। আৰু আমি আজিৰ এই মানে প্ৰেছ মিটৰ জৰিয়তে আমি তেওঁলোকক কম যে যদি আপোনালোকে জাতিৰ স্বাৰ্থত কাম কৰিব বিচাৰে, আজি একত্ৰিতকৰণ নামত যিটো ঢোকঢাল বজাইছে যে আজিৰ তাৰিখতে কিন্তু আমাৰ আক্ৰাচুৰ একত্ৰিতকৰণ কোনো পথে ফুলফিল হোৱা নাই। আজিৰ তাৰিখলৈকে আপোনালোকে নিশ্চয় মিডিয়াৰ মানুহ আপোনালোকে জানে যে দীপেন গড় এটা আছে, আৰু আমাৰ ইয়াত এটা প্ৰদীপ গড় আছে, এনে আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট ৰাতুল গড় আছে, মধ্য অসম এটা আছে। আমি এই কথাবিলাক বাৰম্বাৰভাৱে কৈছো যে আমি জাতিটোৰ স্বাৰ্থত আমি একত্ৰিতকৰণত যিটো মানে খামখেয়ালিৰ জৰিয়তে একত্ৰিতকৰণ হল, আমি চবকে মাতি পেলাই জাতিটোৰ স্বাৰ্থত আমি একত্ৰিতকৰণ আকৌ হ'ব লাগে, যে যাতে আমাৰ মাজত আক্ৰাচুৰ মাজত ডিভাইড এণ্ড পলিচিটো নাথাকে। গতিকে এই বস্তুবিলাক কেতিয়াও মানে কাৰ্যকাৰী নহয়। গতিকে আমি তো ছাত্ৰ সংগঠন কৰি আছো ইমান দিনে। গতিকে আমিতো এতিয়া না আগাব পাৰো নে পিছুৱাব পাৰো, যে জাতিটোৰ স্বাৰ্থত আমি মাতিব লাগিব। গতিকে আমি তেওঁলোকক আশা কৰিম যাতে খুব কম দিনৰ ভিতৰত, যিটো আমাৰ আহ্বায়ক কমিটি আছিল ইউনিফিকেশ্যন কমিটি, তেওঁলোকে খুব কম দিনৰ ভিতৰত তেওঁলোকে এখন মিটিং মাতক, প্ৰত্যেকটা গোটক আকৌ কিয় ভাগ হ'ল মাতি পেলাই একত্ৰিতকৰণ কৰক, তাত আমি 100% সহযোগ কৰিম। ইয়াত মেক্সিমাম আমাৰ BTR-ৰ 4খন জিলা আছে। তাৰপিছত ইফালে আপোনাৰ বঙাইগাঁৱৰ পৰা, ধুবুৰীৰ পৰা, শিৱসাগৰৰ পৰা গোটেইকেইখন জিলাই মেক্সিমাম আছে। আৰু যিসকল জিলা আমাৰ লগত সম্পূৰ্ণভাৱে যোগাযোগত আছে, কথা পাতিছে, আমি পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ সংগঠনটো কেনেকৈ সাংগঠনিক দিশত শক্তিশালী কৰিব পাৰি, আমি এক্সিকিউটিভ আমি ৰিচেণ্ট 2-1 ভিতৰতে আমি দিম। দি পেলাই আমাৰ যি জিলা কমিটি, আঞ্চলিক কমিটি, যি আক্ৰাচুৰ যি চাৰিতৰফীয়া, এইটো আমি ফুলফিল কৰিম। কোচ ৰাজবংশী জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবী পৃথক কমতাপুৰ আৰু জনজাতিকৰণ, এই দাবীৰ ক্ষেত্ৰত আমাৰ এখন আক্ৰাচু কমিটি আছে। মেক্সিমাম জিলা কমিটিৰ উপস্থিতিত আমি এখন আজি 31জনীয়া এখন আক্ৰাচুৰ পূৰ্ণাংগ কমিটি বনাওঁ। আৰু এই কমিটিখনে আমাৰ যি জনগোষ্ঠীটোৰ যি দীৰ্ঘদিনীয়া দাবী পৃথক কমতাপুৰ জনজাতিকৰণ, এই দাবীটোক আমি আগুৱাই লৈ যাওঁ।